উন্নয়নৰ শ্লোগান দিয়া চৰকাৰৰ অংশীদাৰী দলৰ সমষ্টিত এইদৰে হ'ল উন্নয়ন। বহু আবেদন নিবেদন কৰাৰ পিছতো নহ'ল পথটোৰ উন্নয়ন। ৰাইজে নিজেই ল'লে সিদ্ধান্ত। গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে। এই দৃশ্যলৈ মন কৰক, এটা পথ মেৰামতি কৰি আছে ৰাইজে। এয়া কোনো জব কাৰ্ড বা তেনেধৰণৰ কাম নহয়। ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে ডেৰগাঁও বিধানসভা সমষ্টিৰ অধীনস্থ ৩৮ নং বালিগাঁও গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নিজ বালিগাঁৱৰ পৰা ভাৱলী চুক সংযোগী পথটো। বৰ্তমান শাসকীয় দলৰ অংশীদাৰী দল অসম গণ পৰিষদৰ বিধানসভা সমষ্টিত এইদৰে হ'ল উন্নয়ন। বিধায়কজনক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত ৰাইজে প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে নিজৰ গাঁঠিৰ ধন খৰচ কৰি গুটি বালিয়ে মেৰামতি কৰি লৈছে পথটো। ইয়াৰ পাছতো যদি উন্নয়নৰ কথা কয়, সেয়া কেনে উন্নয়ন হয় সেই কথা ৰাইজক বহলাই নুবুজালেও হ'ব। প্ৰতি বছৰে বাৰিষা জমৰ যন্ত্ৰণা খোৱা মাত্ৰ ৫০০ মিটাৰৰ এই পথটো মেৰামতি নকৰি পিঠি দিলে চৰকাৰৰ অংশীদাৰী দলটোৰ বিধায়কজনে। এই সন্দৰ্ভত এনেদৰে কয় স্থানীয় ৰাইজে। আজি আপোনালোকে দেখিবলৈ পালে যে ডেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট নিজ বালিগাঁৱৰ এটা জৰাজীৰ্ণ পথ আচলতে মেৰামতি কৰিবৰ বাবে বালিগাঁওবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে আজি নিজ বালিগাঁওবাসী ৰাইজে এটা কথা প্ৰমাণ কৰিছে যে প্ৰতিবাদ কৰিলে সকলো সমস্যা সমাধান নহয়। আচলতে জনসাধাৰণৰ স্বাৰ্থত, জনসাধাৰণৰ উন্নয়নৰ বাবে আচলতে এনেদৰে শ্ৰমদান কৰিবৰ বাবে বালিগাঁওবাসী ৰাইজ ওলাই আহিছে। গতিকে যিসকল ব্যক্তি আজি এই শ্ৰমদান কাৰ্যসূচীত উপস্থিত থাকে, সকলোলৈকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পথছোৱাৰ উন্নয়ন তথা মেৰামতিৰ বাবে বৰ্তমান ডেৰগাঁও সমষ্টিৰ যিজন বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, তেখেতক বহুবাৰ আবেদন নিবেদন কৰা হৈছিল যদিও তেওঁ কিন্তু সদায় চকু মুদাৰ কুলি ভাৱত। সেইবাবে আজি নিজ বালিগাঁওবাসী ৰাইজে শ্ৰমদান কৰিবৰ বাবে নিজে ওলাই আহিবলগীয়া হৈছে। বৰ্তমান যিখন চৰকাৰে উন্নয়নৰ ঢাকঢোল বজাই আছে, সেইটো সময়ত আচলতে জনসাধাৰণে এনেদৰে ওলাই আহি আচলতে শ্ৰমদান কৰা কাৰ্যটো অতি আচলতে চৰকাৰৰ পক্ষৰ বাবে অতি লজ্জাজনক কথা। আৰু বালিগাঁওবাসী ৰাইজে যথেষ্ট গাঁঠিৰ ধন ভাঙিবলগীয়া হৈছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ, বৰ্তমান চৰকাৰখন উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এই পথছোৱাৰ কথানো কি ক'ম, আমি ক'ব লাগিব জগন্নাথ বৰুৱা পথটোৰ কথাৰ লগতে ক'ব লাগিব। সেই পথছোৱাৰ উন্নয়ন তথা মেৰামতিৰ বাবে ২০১৯ চনৰ পৰা আবেদন নিবেদন কৰি অহা পাছতো আজিও সেই পথটোৰ আচলতে ডবল গাঁত। যদি এজন ৰোগী থাকে, যদি আমাৰ অঞ্চলত এজন ৰোগী থাকে, যদি 108ত খবৰ দিয়া হয়, কিন্তু 108 নোপোৱা আগত ৰোগীজনৰ হয়তো মৃত্যু ঘটিব পাৰে। গতিকে উন্নয়নৰ এনেকুৱাবোৰ আচলতে এটা ফোপোলা স্বৰূপ। গতিকে অনাগত দিনত আচলতে এনেকুৱা পথসমূহৰ ওপৰত অকণমান চকু দিব বুলি আমি আশা কৰিলোঁ। এটা কথা আমাৰ দৃষ্টিগোচৰ হৈছে যে ঐতিহাসিক যি জগন্নাথ বৰুৱা পথ, ই বহুত পুৰণা এটা পথ আৰু উত্তৰ পশ্চিম অঞ্চলৰ একদম ঘাইপথ। এই পথটো ২০২২ চনৰ ডিচেম্বৰত আধাৰশিলা স্থাপন হৈছিলে। কিন্তু অতি পৰিতাপৰ কথা যে আজিলৈকে এই পথটোৰ আজি ২০২৪ চন চলি আছে আৰু এই ২০২৪ চনৰ যি লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে এই পথটো কিন্তু ধ্ৰুৱ অৱস্থাত, মানুহ জৰাজীৰ্ণ অৱস্থা, যাতায়াতৰ কাৰণে অসুবিধা, মানুহৰ বেমাৰী এটা নিব নোৱাৰাৰ পৰিস্থিতি। গতিকে এই পথটো অদ্যপৰিমিত হৈ নুঠিল। ই বৰ পৰিতাপৰ কথা। অন্যহাতেদি চাওক, ডেৰগাঁও লোকসভা সমষ্টি বিধানসভা সমষ্টি আৰু নতুনকৈ হোৱা তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত। আপুনি যদি মালোৱালিৰ পৰা যি গৰখীয়াদললৈ অহা ভিতৰুৱা অঞ্চলৰ যি পকী ৰাস্তা, এই পকী ৰাস্তাত বৃহৎ গাঁত, তাত কোনো ধৰণৰ যাতায়াতৰ সুবিধা নাই বুলিয়ে এক প্ৰকাৰে ক'ব লাগিব। কিন্তু এইটো আজি অদ্যপৰিমিত চৰকাৰৰ কিন্তু দৃষ্টিগোচৰ হোৱা নাই বা পথটোৰ কোনো মেৰামতিও নাই আৰু
দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে কেৱল মাত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।